আজি মই সজিনা পাতৰ খাৰ দালি বনাম। প্ৰথমে কেৰাহীত সজিনাখিনি দি দিছোঁ, তাৰপিছত অলপ লৰাই দিম, তাৰপিছত অকণমান খাৰ দিছোঁ। খাৰখিনি দিয়াৰ পিছত অকণমান সজিনাখিনি সিজিবলৈ থৈ দিম। তাৰপিছত মচুৰ দালি দি দিলোঁ। আপোনালোকে মচুৰ দালিৰ বদলি ৰহৰ দালিও দিব পাৰে। মোৰ হাতত ৰহৰ দালি নাই কাৰণে মচুৰ দালিয়ে দি দিলোঁ আৰু অলপ লৰাই দিলোঁ। ইয়াত কঁঠাল গুটিও দিব পাৰে, কঁঠাল গুটি দিলেও বহুত ভাল লাগে খাই। আদা নহৰু পেষ্ট দিছোঁ, আকৌ অলপ ভালকৈ লৰাই দিম। বহুত সহজে এই খাৰ দালিকণ ৰেডি হৈ যায়। অলপ লৰাই দিছোঁ, তাৰপিছত জলকীয়া দুটা দিছোঁ, নিমখ অলপ দিলোঁ। নিমখটো দি গোটেইখিনি মিক্স কৰি ল'লোঁ। তাৰপিছত পানী দি দিম। পানী দিয়াৰ পিছত এই উতল অহাৰ লগে লগে চাব লাগে দালিখিনি সিজিছে নাই। দালিখিনি সিজিলে আমাৰ সজিনা পাতৰ খাৰৰ দালিখিনি ৰেডি হৈ যাব। আপোনালোকে বনাব, খাই চাব এবাৰ, নিশ্চয় ভাল পাব। মোৰ ৰেডি হৈ গ'ল। এটা বাচনত উলিয়াই লৈছোঁ। এতিয়া খাব